এই শিৱলিংগ ভাগ একেবাৰে হেনো সৰু পৰা মানে ইমান কণীৰ পৰা ডাঙৰ হৈছে এই শিৱলিংগ ভাগো মানে উদ্ভাৱিত হৈছে আৰু এছিয়াৰ সবচে টপ শিৱলিংগ হৈছে আপোনাৰ তাত শিৱলিংগ বুলি কোৱা যিটো হাফলি যিডোখৰ জেগাত তাত হয় আৰু সেকেন্ড এতিয়া মই দেখিছোঁ ইয়াতে আৰু ইমানকণ হৈছে আৰু কিমান বছৰ মূৰত কিমান ডাঙৰ হ'ব বিশেষ মই ভিডিঅ' প্ৰস্তুত কৰোঁতে বহুতেই কষ্ট হয় আৰু বহুতেই টাইম লাগে আপোনালোকে সেই কথাষাৰ বুজি পাই ভিডিঅ'বিলাক শেষলৈকে চাবচোন নিজৰ কথা চিন্তা নকৰি আপোনালোকলৈ ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু আমাৰ ভিডিঅ'বিলাক চাবচোন আৰু নিজৰ জীৱনটোৰ কথা চিন্তা নকৰি পাহাৰৰ হওক বা য'তে নহওক আপোনাৰ আমি ভিডিঅ' বনাই আপোনালোকলৈ প্ৰস্তুত কৰোঁ আমাৰ ভিডিঅ'বিলাক আধৰুৱা নকৰিব চাব আৰু নতুন যদি আমাৰ চেনেলত কোনোবা আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ কাৰণে আমাৰ জীৱন সলনি হ'বও পাৰে আৰু সেইটো মানে কিনো ক'ব আৰু কালি ৰাতিপুৱা ভিডিঅ' বনাব নোৱাৰিলোঁ যিহেতু আমাৰ ইয়াত মানে প্ৰগ্ৰেম আছিলে আৰু এতিয়া গৈ আছোঁ মানে ভাইটিহঁতৰ ওচৰতে খুব এখন ধুনীয়া পাহাৰ আছে এই গাঁওখনৰ নাম কি কয় গাঁওখনৰ নাম হাৰমতি চানমাৰি তোমালোকৰ গাঁওখন নাম তো ডাইৰেক্ট মানে হাৰমতি চানমাৰিলৈ আহিলোঁ কালি আহিলোঁ বাৰু আজি থাকিলোঁ মানে যোৱা ৰাতি থাকিলোঁ আৰু এতিয়া গৈ আছোঁ ওচৰতে একদম খুব ধুনীয়া এখন পাহাৰ আছে হেনো পাহাৰখন চাবলৈ গৈ আছোঁ মানে বেছি দূৰত নহয় বাৰু এইফালে যাব লাগিব ধুনীয়াকৈ পাহাৰলৈ অলপ ধৰিব পাৰিছোঁ চাগে তাতে খুব ধুনীয়া ধুনীয়া মানে কিবা কিবি ধেৰ বস্তু আছে আপোনালোকক দেখামতো ভিডিঅ'টো শেষলৈকে চাব বলক গৈ আছোঁ আমি 4জন আমি 5জন যাম নি 5জন গৈ আছোঁ 4জনহে দেখিছোঁ 5জন গৈ আছোঁ বলক ডাইৰেক্ট গৈ আছোঁ আৰু এনেকৈ পাহাৰৰ মানে কাষৰ লিংলিঙীয়া বাটেদি গৈ আছোঁ একদম ধৰিব পাৰিছে ওচৰত মানে পালোহি আৰু মানে ওপৰলৈ গৈ থাকোঁ কোনফালে যাম নাজানো সিহঁতিহে জানে গৈ আছোঁ বলক এতিয়া তেখেতলোক গৈ আছে আগে আগে যিহেতু মই চিনি নাপাওঁ ন আৰু চাওকচোন একদম বেলেগ ষ্টাইলৰ আৰু এই কিবা ঠাই দে গানটো গোৱাচোন ঠাই দে ঠাই দে চাপ গোৱা গোৱা এ নোৱাৰো মই বগাব অঁ আয়ো হে মজা এইফালে একদম তলৰ পৰা উঠি আহিছোঁ ডাইৰেক্ট ওপৰলৈ আৰু গৈ আছোঁ বলক ওপৰলৈ গৈ থাকিম এতিয়া গৈ থাকিম মানে বাৰু লিংলিঙীয়া বাট ঐ ইয়াত সাপ ওলাই নি নোলায় এই থৈ গৈছে নাযাবা মোক অকলে ইমান টক টক কেনে উঠিব নোৱাৰো নহয় ৱাও একদম পূৰা ধামাকা গৈ আছোঁ ওপৰলৈ বলক ওপৰৰ পৰা চাওক ঘৰবিলাক কিমান সৰু সৰু আৰু ডাইৰেক্ট এইফালে দেখিছে চাহপাতৰ ওপৰত চাহপাত সেইফালে আৰু মজা আছে নি ব'লা আৰু মজা আছে নদী আছে গৈ থাকোঁ ব'লা চক আৰু ওপৰলৈ উঠি আহি আছোঁ ব'লক গৈ আছোঁ ওপৰলৈ আৰু এইফালে বহুত দূৰ আহি গ'লোঁ বাপৰে মজা ইয়াতে বাঘ ওলাই নাই হাতী ওলাই নাই হাতী ওলাই এতিয়া নোলায় আৰু হে মানুহ মাৰিছে কেতিয়া মাৰিছে হাতীয়ে এমাহমানৰ আগত মাৰিছে ক'ত মাৰিছে ইয়াতে এই ওপৰত নেকি ইয়াৰ তলত কি হ'ল বন্ধু ঘামিছা নাই ইমান ঘামিছো না মই ইমান গৰম উঠিছে না মোৰ তোমাৰ মাতটো দেখোন বেলেগ থাকিলে দে ইমান গৰম না নকবি আৰু ইমান গৰম ঘামি গৈছে নেকি ঘামি গৈছো আৰু ইমান ফুপাইছো আৰু না ইমান ওপৰলৈ আহিলো পানী নানিলে না তহঁতি না ইমান বেয়া ল'ৰাই কেইটা কৈছো তো মই পানী আন নাই নহ'ব বুলি ইমান ধূপ পাই না দাজু এই মানে দাজু নকব আৰু এই জহনী জেগাত পানী নানিলে বুজিছে দাজু ইয়াত বোলে হাতীও ওলাই হেনো একদম ডাঙৰ মানুহ মাৰিছে বোলে হয় নাই ইয়াত কোনোবা ডোখৰত ডাঙৰ হাতী ওলাই দৰ্জা ক'ত আছে ৰজা আচ্ছা হাতী ৰজা মানে আপোনাৰ গোটেইখিনি হাতীৰ মাজত মানে এটা ৰজা মানে দঁতাল হাতী আচ্ছা তো আমি দঁতাল হাতী চাবলৈ বাৰু যোৱা নাই অকলে মানুহ নে হাতী কভাৰ আচ্ছা ডন সি আচ্ছা আমি গৈ আছোঁ ডনক চাবলৈ নহয় বা এনেই কৈছোঁ আমি নিমিত্ত বুলিহে বিশেষ ভয়ো লাগে দিয়কচোন বনৰীয়া হাতী গৰম এইবিলাক চাহপাতৰ কোঁ এইবিলাক এনেকৈ কুটুককৈ মই নিচিঙো বাৰু কুটুককৈ ছিঙি পেলাই মেচিনত তৈয়াৰী কৰি পেলাই চাহপাত বনোৱা হয় নহয় ইয়াত তোমালোকৰ চাহপাতৰ ইয়াত যিটো ফেক্টৰী আছে নাই ইয়াৰ ওচৰত মানে কি কলঘৰ নে কিবা তালৈ যাব নিদিব চাগে হয় নাই তো যাবলৈ দিয়া হেন বাৰু তাৰো ভিডিঅ' আপোনালোকক দেখালোহেঁতেন কিন্তু তালৈ নিদিয়ে কোন হাতীগু কোন বনৰীয়া হাতীগু সেইহান এয়া নি ইয়ালৈকে আহি গৈ যায় মানে সিহঁতি হে বাবা ৰে বাবা কেলৈ চিছা এইবিলাক নচুবা
কালি আহিলোঁ কালি যিহেতু ৰাতি পালোহি ন সেয়েহে মানে আপোনালোকৰ ভিডিঅ' দিব নোৱাৰিলোঁ মানে বেলেগ ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু সেয়েহে মানে এতিয়া দিনতে বোলো ভাবিছোঁ এহেঁতৰ লগতে যাওঁ আৰু ওচৰতে পাহাৰখন দেখি খুবেই ভাল লাগে আৰু চাহপাতৰ মাজে মাজে আহিব আৰু খুবেই ভাল লাগে সেইটো কথাটো আপোনালোকে জানে আপোনালোকেও ভাল পাই চাগে নহয়নে ৰিল চিল বনাই পেলাই মই বাৰু সিমান এটা ৰিল চিল নবনাওঁ যদি মানে বনালেও শ্বৰ্ট ভিডিঅ' এটা বনাম আপোনালোকে আমাৰ চেনেলতে পাব চাব তো ডাইৰেক্ট গৈ আছোঁ এতিয়া আকৌ এইফালে হাতীবোৰ দেখালোৱে ডাইৰেক্ট হাতী পালে সেইটোতো ভালেই আৰু মজা ঠাণ্ডাত দেখিবই তেতিয়া গম পাবই ডাইৰেক্ট দেখিছোঁ বুলি গৰম মানে খুবেই গৰম মানে আজি একদম তাপমাত্ৰাও আছে প্ৰায় 35-40 মান আৰু পাহাৰৰ ওপৰত উঠি আছোঁ ন সেইটো কাৰণে বেছি গৰম লাগিছে বন্ধুসকলে কিন্তু চোলা তোলা খোলা নাই মই কিন্তু নোৱাৰিছোঁ সেইকাৰণে চোলাটো খুলি গেঞ্জিটোকে পিন্ধি চোলাটো কাণত এনেকৈ নলওঁ এনেকৈ লৈ লৈছোঁ আৰু গৈ আছোঁ কি নাহৰ পালেঙলৈ যাম নে ক'লৈ যাম নাজানো তাত হেনো হাতী খুবেই ওলায় বান্দৰ চান্দৰ ধেৰ ওলায় পাবগৈও পাৰোঁ নোৱাৰিবও পাৰোঁ তাত যাবলৈ আৰু মই কাঞ্চা গৰম উঠিছে ইমান গৰম না মই কবি আৰু ইমান গৰম খুব ধুনীয়াকৈ মিমিকি কৰিছে ল'ৰাটোৱে আৰু আগুৱাই যাবলৈ ইয়াকো শক্তি দিয়ক আগৰ দিনত খুব ধুনীয়া ই গীতো গায় খুব ধুনীয়া আপোনালোকে আমাৰ ইয়াৰ এটা গীত পাইছিলে আৰু লগত আমাৰ এই বন্ধুজনো আছে হাই হেল্ল' কিবা এটা কৈ দিয়া তাকো পাইছিলে আপোনাৰ থামনেলত আৰু ইও আছিলে তেখেতলোকে সহযোগ আহিছে উচলা ইমান লাজ কৰি তুমি আৰু আমাৰ বন্ধুসকলো আছিলে ইও আছিলে তেখেতলোক দুজন বাৰু নাছিলে কিন্তু হ'লেও ইয়াত পাইছোঁ লগ খুবেই ভাল লাগিছে মোক সহায় কৰিছে এই জেগা জুগলিবিলাক দেখুৱাত আৰু এতিয়া গৈ আছোঁ আমি নাহৰ পালেং নে নদী চাবলৈ কিবা এটা চাবলৈ গৈ আছোঁ মুঠতে মানে এতিয়া কৰিলে মানে ভাল নালাগিব ডাইৰেক্ট গৈ আছোঁ তালৈ আৰু এখেতৰ গানটো যদি আপোনালোকে এতিয়াও পোৱা নাই এই ভিডিঅ'টো মানে ডেছক্ৰিপশ্যনত তাৰ লিংকটো থাকিব আপোনালোকে গৈ শুনিব যেন খুব ধুনীয়া গীত এখেতে আৰু খুব ধুনীয়া প্ৰস্তুতি কৰি আছে এখেতলোকে দুইটাই মানে প্ৰস্তুত কৰি আছে আৰু এটা আছে বা লম্বু আছিলে নামটো আচ্ছা ধৰ্মেন্দ্ৰ কিন্তু তাক মৰমতে আমি লম্বু বুলি মাতোঁ আৰু সিও প্ৰস্তুত কৰি আছে চাগে শুনি পাবলৈ পাওঁ খুব ধুনীয়াকৈ আগত মানে কাতি বিহু আগতে পাব হয় নহয় বলক তাই গৈ আছোঁ এতিয়া ক'বালৈ আমাৰ ভৰতে কৈ আছে ক'ৰবাত হেনো প্লেচ এটা দেখায়গৈ এইডোখৰ মানে আপোনাৰ এইকণৰ পৰা হেনো কিবা এটা প্লেচ দেখায় গৈছে আমাৰ ভৰতে কৈছে কিবা প্লেচ এটা দেখাওঁ বুলি বলক প্লেচটো দেখি গৈছে এইটো কি আকৌ গৰু গোবৰ এইটো মিথুন ওলাই নাই সিফালে ওলাই ন সেইটো আপোনাৰ এইটো ট্ৰাইবেল এলেকা হয় জানো নহয় এইটো এটা অসমৰ ন চক গৌৰৱৰ কথা অসমৰ কাৰণে ধৰক পাহাৰৰ ওপৰতো আমাৰ অসমীয়া মানুহৰ মানে চাহপাত বাগান আছে তো সেইটো ভাল লগা কথা ন আৰু এইফালে এইটো কিহৰ মন্দিৰ হয় শিৱ মন্দিৰ হয় ন তো চক কিবা দেখাবলৈ গৈছে টেন চক কি মজা প্লেচ দেখিছেনে আৰু এইফালে চক তলত নদী পানী আছে নাই ইয়াত শিলগুটিখিনি ডাঙৰ নে সৰু এইখিনি ডাঙৰ সৰু লাগিছে ন দেখিবলৈ বব্ৰী চক আৰু এইফালে সি ধৰিব পাৰিছে তাত এটা আপোনাৰ শিৱ মন্দিৰ ন তালৈহে যাবলৈ মন আছিলে ইমান ধুনীয়া ফুল দি আছে যাব পাৰিম ন তালৈ কোনফালে যাবা এইফালেদিকে যাম বোলো এইফালেদি মানে এনেকৈ নদীয়েদি পাৰ হৈ যাবা এই হাবি আছে কেনেকৈ যাবা এই হাবিত হয় নি হাতী ওলাব নাই এইটো ওলাই ন হাতী আহে চাগে হয় ৰ'ব একদম কিমান আৰু এইফালে দেখিব ধৰিব পাৰিছেনে বগা যে সেইখিনি ডাঙৰ পাথৰ হয় কিন্তু তাত অকণ লাগিছে চক আৰু এইফালে একদম আছে তাত এটা শিৱ মন্দিৰ মই অকণমান জুম কৰি দেখাই দিছোঁ দেখিছেনে মানে আপোনাৰ ফুলখিনি যে ফুলি আছে এই বগা যে ফুলখিনি ফুলি আছে ধৰিব পাৰিছে চাগে সেইখিনি হৈছে সেইটো তাত তলত এটা শিৱ মন্দিৰ আছে আৰু এইফালেও আছে আপোনাৰ একদম ডাইৰেক্ট চাহপাত বাগান এখন নদী আৰু এই নদীত মানে হাতীও আহে এই পানী হয় নাই এইটো বাৰিষা হ'লে হয় ন চক কি ধুনীয়া এইটো পানী তোমালোকৰ তাত পৰে কি বোলে এইটো কিবা প্ৰটেকশ্যন নাই নি এইফালে ওলাই যোৱা আৰু এইফালে পাহাৰৰ তল বুলি ক'লে মানে এইফালে ধৰিব পাৰিছে নোৱাৰিব চাগে ইমান আঁতৰৰ পৰা আৰু ইমান হেভি মোবাইলো নহয় পথাৰ পূৰা পথাৰ ওলাই আছে এইফালে হয় নাই পথাৰ দেখিছেনে এখন আমাৰ মানে একেবাৰে তলৰ অসমখন মানে নামনি অসম সেইখন তো ব'লক গৈ আছোঁ ব'লা কোনফালে যাব এইফালে যাবানে ব'লা আৰু পাহাৰৰ কাষত ৰখি মানে কিবা এটাই ভাল লাগে দিয়কচোন আৰু ইমান মানে ওখ এইটো গৰা হয় আৰু গৰা মানে আপোনাৰ এইটো হাবিৰ কাৰণে ধৰিব পৰা নাই আৰু ইয়াত মজা লাগিছে কচু চক না কচু এইটো আমাৰ তাত ওলোৱা কচুৰ নিচিনা নহয় ইয়াৰ বেলেগ এটা ষ্টাইলৰ পাতখিলা ষ্টাইল দেখিছেনে পাহাৰীয়া কচু ঢকানি মাজে তেখেতলোক আগে মই যিহেতু চিনি নাপাওঁ ন আৰু সেয়েহে মানে তেখেতলোক যাবলৈ তালৈ গৈছে আৰু ইয়াৰ পৰা মানে একেবাৰে তললৈ এতিয়া নামি যাম মানে ধোঁৱা কোৱা লাগি গৈছেগৈ আৰু গৈ আছোঁ একদম বাঘ ঢকানি মাজে তললৈ নামি পেলাই ক'ত উঠা কৰিবা পাণ নি আছবা অঁ নহয় জংঘলী পাণ ন এইটো শাকটো খায় নেকি নুঠিবা পৰিবা তাত নামা এই সাপ ওলাব ইয়াতো অজগৰ এনাকুণ্ডা ওলাব ৱাও
অকণ অকণ না উপভা কিমান ডাঙৰ ঐ পৰিবা আৰু চক আৰু চক একদম সি তাৰপৰা আহিছিলোঁ দেখিছে তাৰপৰা আপোনালোকক ভিডিঅ' দেখাইছিলোঁ এই ভিডিঅ' দেখাইছিলোঁ মানে তাৰপৰা এটা ফটেজ দেখাইছিলোঁ আৰু আমি পাই গ'লোঁ সি তলত হা কি পালে কইনা পালেং মানে এই জেগাডোখৰ নাম এই জেগাডোখৰ নাম কইনা পালেং এইটো কি উঠিছে কিবা উঠিছে ঔটেঙা গছ নিজ নহয় ঔটেঙা কইনা পালেং বুলি কয় এডোখৰ এই পানীও যায় হয়নে আৰু চক ইয়াত মানে যিবিলাক পাথৰৰ কথা কৈছিলোঁ ন পাথৰ চকচোন কিমান ডবল পাথৰ কেমেৰাত সৰু লাগিছে অলপ দেখিবলৈ আৰু ইয়াত মানে খুবেই ডবল পাথৰ আৰু সেইফালে পূৰা আছে মানে দেখাম আৰু সি তাৰপৰা ভিডিঅ' কৰি দেখাইছিলোঁ আৰু আমি এনেকৈ কৰি এইফালেদি নামি আহিলোঁ নামি আহি এইফালে ডাইৰেক্ট গৈ আছোঁ আমি আপোনালোকক যিটো শিৱ মন্দিৰ কথা জুম কৰি যে অথনি দেখাইছিলোঁ সেই শিৱ মন্দিৰটোলৈ গৈ আছোঁ মানে মইতো মহাদেৱৰ ভক্ত আপোনালোকে সেই কথাটো কোনোবাই কোনোসকলে জানে মানে আমি যিহেতু সোমবাৰে ব্ৰত কৰোঁ সেয়েহে মানে ডাইৰেক্ট মন্দিৰলৈ গৈ আছোঁ মন্দিৰতে দৰ্শন এভাগ কৰি আকৌ লগে ঘূৰি দিম আৰু পাহাৰৰ কি বস্তু পাওঁ আপোনালোকক সকলোবোৰ দেখাম তো ভিডিঅ'টো শেষলৈকে চাবা খুব ভাল পাব আজি ভিডিঅ' মানে এনেকুৱা ভিডিঅ' আজিলৈকে চোনতাৰা ইউটিউব চেনেলত আপলোডেই হোৱা নাই আৰু আপোনালোকে চাবচোন খুব ভাল পাব আৰু দেখিছেনে পাথৰখিনি যে দেখাইছিলোঁ অকণ পাথৰখিনি এতিয়া মানে সেইখিনি বহুতেই ডাঙৰ পাথৰ চক এজোপা নীলা জীৱন আৰু ইয়াৰ এটা চমৎকাৰ বস্তু আছে চাব পাৰে এই পাতখিলা দেখিছেনে কেনেকুৱা হৈ আছে ইয়াক চুই দিয়াৰ লগে ই কি হৈ যাব চাব চক নীলাজী সেইটো কাৰণে লাষ্ট পায় মানে সেইটো কাৰণে ইয়াক নীলা জীৱন বুলি কয় হয় নাই বন্ধু মানে পাহাৰলৈ আহিলোঁ আহি পেলাই আপোনালোকৰ বোলো ভিডিঅ' এটাই প্ৰস্তুত কৰোঁ আৰু ঘামি পূৰা অৱস্থা নাইকিয়া হৈ গৈছে মানে এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে বহুতেই কষ্ট হয় আৰু বহুতেই টাইম লাগে আপোনালোকে সেই কথাষাৰ বুজি পায় ভিডিঅ'বিলাক শেষলৈকে চাবচোন খুবেই ভাল পাব মানে কষ্ট কৰিছোঁ আপোনালোকক কিবা এটা বস্তু দেখাবলৈ যি বস্তুটোৰ পৰা আপোনালোকে ধৰক উপকৃত হ'ব পাৰে বা কিছু কথা আপোনালোকে নজনা কথা জানিব পাৰে বা ময়ো আপোনালোকৰ পৰা দুআষাৰ কথা জানিব পাৰোঁ সেইবাবে আপোনালোকে কমেণ্ট বক্সটো খালী আছে আৰু তাৰ উপৰিও আমি ডাইৰেক্ট গৈ আছোঁ এতিয়া এইফালে কি শিৱ মন্দিৰলৈ গৈ আছোঁ আৰু বহুত কষ্ট কৰি বনাওঁ প্লিজ চাব ভিডিঅ'বিলাক খুব ভাল লাগে দিয়কচোন আৰু গৈ লওঁ বলক ইমান হাবি জংঘলৰ মাজেদি এয়া পাহাৰৰ আপোনাৰ কাষে দাঁতিয়ে নদীৰ মানে মাজে সেইফালৰ পৰা আহি আছোঁ এইফালে নিজৰ কথা চিন্তা নকৰি আপোনালোকলৈ ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু আমাৰ ভিডিঅ'বিলাক চাবচোন মানে নজনাটো আপোনালোকে এটা কথা শিকাব আৰু আমি যিমানখিনি পাৰোঁ আপোনালোকক জনাবলৈ বা দেখাবলৈ ঠাইবিলাক চেষ্টা কৰিম পাহাৰীয়া ঠাইবিলাক বা অন্যান্য কিছু ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু নিজৰ জীৱনটোৰ কথা চিন্তা নকৰি পাহাৰৰ হওক বা য'তে নহওক আপোনাৰ আমি ভিডিঅ' বনাই আপোনালোকলৈ প্ৰস্তুত কৰোঁ আমাৰ ভিডিঅ'বিলাক আধৰুৱা নকৰিব চাব আৰু নতুন যদি আমাৰ চেনেলত কোনোবা আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ কাৰণে আমাৰ জীৱন সলনি হ'বও পাৰে আৰু সেইটো মানে কিনো ক'ব আৰু দুখৰ বিষয় কৈছোঁ আৰু তাকে যদি আমাক ভাল পায় আমাৰ কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক চাবলৈ আপোনালোকে চেষ্টা কৰিব তাকে এৰি থৈ গুচি আহিলে এই জহনী মৰাকেইটাই হাতী ভয়ে যেনে আহি আছোঁ আৰু হেৰি তাত মানে একেবাৰে জুতি লৈ বহি আছে পাহাৰৰ কাষত চাবেই চিনাজোক লাগিব বিদাহেন আমাৰ এৰি থৈ অহা সিফালৰ পৰা কিন্তু পানী অহা নেদেখিলোঁ পাহাৰৰ কাষেদি কেনেবাকৈ ফাটি চিটি ওলাই আহিলে হ'লে এইফালে একদম ডাইৰেক্টকৈ চিচিকৈ পানী পৰি আছে মানে জুৰিয়ে দি আৰু চকচোন বা বেলেগ আৰু এইফালে চক পাহাৰ ক'ত ধূলা মুখ ক'ত ধূলা পানী খাব পাৰি নি খালা নাই তোমালোকে মাথা ধুই দিলাগে পাহাৰৰ কাষত মানে এটা কি আছিলে কইনা পালেং ইয়াত মানে কইনা আনি প্ৰথমতে পালেঙত শুইছিলে এইডোখৰত মই নাজানো আহিহে জানে কি ক'ব আৰু আছামীয়া এনেকুৱাই আৰু আমি এনেকুৱাই বৰ কমেডিয়ান মানুহটো জুৰি বুলি কয় নে ঝুৰণা বুলি কয় নাজানো আচলতে শিলৰ তলৰ ফাঁকেদি একদম পিপিকে পানী ওলাই আছে ওপৰত চক একো পানী চানী নাই আৰু একদম তলেদি পানী ওলাই আছে দেখিছে এই লতা জাপ যে আপোনালোকে দেখিছে আপোনালোকে বাৰু কোনো চিনি পাইছেনে এইজাক কিন্তু আমাৰ অসমত বেলেগ এটা হয় ইয়াৰ ৰংটো আৰু এইডালে হৈছে আকাশী লতা শিপা নাই বগী ছোৱালী বিশ্বাস নাই এইটো কুঁৱা মন্দিৰলৈ পানী মন্দিৰলৈ ওপৰত আছে মন্দিৰভাগ এইফালেদি যাব লাগিব গৈ আছোঁ বাৰু আৰু ইয়াত মানে ইয়াৰ পৰা পানী নিয়ে এইটো সুবন কোষ দেই হেলাই আছে খালি ইয়াতে পানী আচলতে খাই ল'ব লাগিব আচলতে মোৰ পানী খোৱা আৰু হাতখন আগত তিয়াই লওঁ যিহেতু মন্দিৰলৈ যাম ন পানী এচাটি মাৰিও যাওঁ মানে দুখ লাগিবও পাৰে নহয় পাহাৰলৈ যদি কেতিয়াবা আহে এনেকুৱা গৰম দিনত হাতত পানী বটল লৈ আহিব নহ'লে পানী ব্যৱস্থা কৰি কিবাকিবি লৈ আহিব খোৱা ব্যৱস্থা কৰিলে নহ'লে পেটটো মৰিব আৰু পানী পিয়াহ লাগি পেলাই আপুনি মানে আধা মৰা হ'ব আৰু ক'তো পানী পোৱা নাছিলোঁ ওচৰতে কুঁৱা এটা পাই গ'লোঁ যিহেতু মন্দিৰলৈ পানী নিয়ে আপোনালোকক কৈছোঁ
আৰু সেই কোৱাতে ধৰক পানী অলপ খাই লওঁ আৰু অকণ খাই লওঁ মানে হেঁপাহ গুচাই আনি লাগে আৰু মুখখনো ধুই ল'ব লাগিব পূৰা ঘামি গ'লোঁ ন আৰু বহুত দূৰে আহিলোঁ খোজকাঢ়ি এইটো বৰ ধুনীয়া টিপছ এটা খোৱা পানী আৰু মুখখন ধুনীয়াকৈ ধুই লওঁ ব'লা এতিয়া গৈ থাকোঁ দিয়া আৰু চোলাটো লৈ ডাইৰেক্ট গৈ আছোঁ কাহ লাগি আছে যি পানী খাই দিছোঁ কি হয় নাজানো আৰু কিনো হ'ব ঈশ্বৰে যিটো কৰিব সেইটোৱে হ'ব ন আপোনালোকলৈ ভিডিঅ' আপলোড কৰিবলগীয়া আছে যদি জীয়াই থাকিম নাই যদি যামগৈ আৰু পালে সেয়ে নবৌ নিচিনাকৈ যামগৈ আৰু ব'লক এইফালে গৈ আছোঁ এতিয়া ওপৰলৈ আমাৰ পোৱালি ভাই গৈ আছে আগত নক'বাৰু পাই গৈছোঁ না ইমান গৰম এনেকুৱা পাহাৰবিলাকত কিন্তু এটাই খুবেই ভাল লাগে ইয়াৰ মানে যিবিলাক ভিউ ন খুবেই ভাল লাগে আৰু চাওকচোন আমি সেইফালৰ পৰা মানে দেখাইছিলোঁ নহয় অথনি সেই তাৰপৰা আহি নদীয়েদি এনেকৈ নামি আহি বহুতেই দূৰ কিন্তু দেখিবলৈ একেবাৰে ওচৰত লাগি আছিলে আৰু এনেকৈ নামি আহি পেলাই কিনাৰে আহি আৰু এনেকৈ পাহাৰৰ কাষেদি আহি এইফালে এনেকৈ উঠি গ'লোঁ আৰু আজি পবিত্ৰ দিনটোতে পবিত্ৰ এডোখৰ ঠাইত মই ভাবোঁ মোৰ কাৰণে পবিত্ৰ এডোখৰ ঠাই আৰু সেই ঠাইখনতে আহি উপস্থিত হৈ গ'লোঁ এটা শিৱ মন্দিৰত মুখখন মোহাই লওঁ খুব শুবনি ধৰিছে শিৱৰাত্ৰিত চাগে ইয়াত বহুতেই মানুহ হয় মানে ওচৰতে ধৰিব পাৰিছোঁ ধুনীয়াকৈ একদম চাকি তাকি দম পাতি আছে ইয়াতে আৰু ইয়াত চাগে খুব মানুহ হয় হাবি জংঘল ধেৰ আছে আৰু এই হাবি জংঘলবিলাক যদি কাটে তেতিয়া কিন্তু এই জেগাডোখৰ খুবেই ভাল হ'ব আৰু আমি অৰুণাচল হাফলি বুলি কোৱা এডোখৰ ঠাইত শিৱলিং বুলি কোৱা এডোখৰ ঠাইত মানে আমি গৈছিলোঁ আৰু খুবেই ভাল বাৰু জেগাডোখৰ আৰু সেইডোখৰ জেগা কিন্তু আগতে বহুত বেয়া আছিলে এতিয়া কিন্তু বহুত ধুনীয়া বনাই দিলে আৰু আপোনালোকে কমেণ্টত জনাবচোন এইজোপা কি ফুল আপোনালোকে কমেণ্টত জনাবচোন বিশেষ বাৰু মই নাজানো তোমালোকে কোনোবাই জানা নি এইজোপা কি ফুল নজানা ন আৰু এইফালে মানে ধুনীয়াকৈ শিৱ বাবা আছে ভোলে বাবা আছে আৰু এইফালে নন্দী মহাৰাজ হৰ হে নন্দী আৰু এইফালে হৰ হৰ মহাদেৱ স্বামী আৰু আপোনালোকক মই কৈ থওঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু আমাৰ এই মন্দিৰভাগ এই শিৱ মন্দিৰভাগ যিহেতু আপোনালোকে দেখিছে কিছুমান বাৰু অকণমান ঘৰ দুৱাৰ কিবা বনোৱাৰ ব্যৱস্থা কৰিছে কিন্তু লগতে আপোনাৰ যদি আমাৰ অসম চৰকাৰে যদি এইডোখৰ জেগা যদি পাই আছে তেতিয়া আমাৰ অসম চৰকাৰক মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ মন্দিৰভাগ যেন ওপৰত মানে ঘৰ দুৱাৰ বনোৱাৰ ব্যৱস্থা কৰে আৰু যদি অৰুণাচল যদি চৰকাৰে যদি পাই আছে তেখেতলোককো কৈছোঁ আমাৰ হিন্দু সমাজৰ এইটো খুব গৌৰৱৰ কথা যিহেতু মানে এটা ভাল লগা কথা দিয়কচোন মন্দিৰ এভাগ এনেকৈ পৰি থাকিলে অকণমান বেয়া হয় যিহেতু আপোনাৰ বৰষুণ দিলে এইটো মন্দিৰভাগ চাগে তিতি অৱস্থা নাইকিয়া হয় আৰু এইটো শ্বৰ্ট ঢালিলে এতিয়ালৈকে হোৱা নাই শ্বৰ্ট যদি পাৰে আপোনালোকে সোনকালে শ্বৰ্ট ঢলাৰ ব্যৱস্থা কৰক সেইটোকে মই ক'লোঁ আমাৰ চেনেলৰ যোগেদি আপোনালোকলৈ পঠিয়াইছোঁ আপোনালোকে যিমান পাৰে মহাদেৱৰ কাৰণে আপোনালোকে প্লিজ আপোনালোকৰ পৰা এটা শ্বেয়াৰ আমি বিচাৰিছোঁ শ্বেয়াৰ মাৰক আমাৰ এই মন্দিৰভাগ সোনকালে যেন উন্নয়ন খণ্ডৰ বিভাগলৈ যেন আপোনালোকে ঠেলা মাৰি দিয়ে এখেতক দৰ্শন কৰিলে ভাল লাগিলে খুব ইমান ধুনীয়া এটা ভিউত যিহেতু দেখাবলৈ আপোনালোকক পাৰিলোঁ ন অৰুণাচল হাফলিত এটা শিৱলিং আছে শিৱলিং মানে ঠাইডোখৰ নামে শিৱলিং বুলি কয় আৰু আমি চাইছোঁ আৰু সেই শিৱলিংটো আপোনাৰ কথা মই আপোনালোকৰ আগতে এটা চেনেল আছিলে মই চেনেলটোত দিছিলোঁ বাৰু অনাগত দিনত সেই শিৱলিংটো ভিডিঅ' আকৌ আপোনালোকক দিবলৈ চেষ্টা কৰিম কিন্তু সেই শিৱলিংটোৰ নিচিনা এই শিৱলিং ভাগো একেই মানে এই শিৱলিং ভাগ একেবাৰে হেনো সৰুৰ পৰা মানে ইমান কণীৰ পৰা ডাঙৰ হৈছে এই শিৱলিং ভাগো মানে আপোনাৰ উদ্ভাৱিত হৈছে আৰু এছিয়াৰ চবচে টপ শিৱলিং হৈছে আপোনাৰ তাত শিৱলিং বুলি কোৱা যিটো হাফলি যিডোখৰ জেগাত তাত হয় আৰু ছেকেণ্ড এতিয়া মই দেখিছোঁ ইয়াতে আৰু ইমানকণ হৈছে আৰু কিমান বছৰ মূৰত কিমান ডাঙৰ হ'ব বিশেষ মই নাজানো তেখেতক হৰ হৰ মহাদেৱ বুলি কৈ আমি এই মন্দিৰভাগৰ পৰা ওলাই থাকোঁ ডাইৰেক্ট গৈ আছোঁ কিন্তু যদি আপোনালোকে চাওঁ বুলি ভাবে ইয়াৰ আগত মই কৈ থৈ গৈছোঁ নহয় কোন কোন ঠাইত এই জেগাটো আছে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক কোৱা আছে মানে কথাখিনি কোৱা আছে হয় নহয় আৰু আমি এতিয়া গৈ আছোঁ এতিয়া কোন জেগাত বুলি ক'লে আমি ওপৰলৈ সেইডোখৰ কি গণেশবাৰী এইডোখৰ কি এইখন গণেশবাৰী ন আকৌ কিবা ৰোৱা তলি নে কঠীয়া তলি নে কিবা বুলি কৈছিলে আহুবাৰী বুলি কৈছে আহুবাৰী নহয় মানে এখন ইয়াৰ তলকণ ন সিফালে আছে আহুবাৰী আৰু এইখন হৈছে গণেশবাৰী নহয় নে হৰ হৰ মহাদেৱ গৈ আছোঁ আমি ব'লা সেইফালে ওচৰতে মহাদেৱৰ মন্দিৰভাগ এৰি থৈ আহি এইফালে ডাইৰেক্ট ওপৰলৈ উঠি যাব লাগিব হেনো আমাৰ গণেশ মন্দিৰভাগলৈ আৰু গণেশ মন্দিৰভাগো ওপৰ দৰ্শন কৰি আহোঁ দিয়কচোন ৱা হে গণেশ দেৱতা প্ৰভু ভগৱান মানে ফটো এখনে আছে ইয়াত যিহেতু আপোনাৰ একোৱেই নাই বাৰু
ওপৰত কিবা এটা ৰক্ষণাবেক্ষণ একোৱেই নাই আৰু আমাৰ চেনেলটো ইমান হেভিও নহয় যিটো চেনেলৰ পৰা পইচা ইনকাম কৰি পেলাই কিবা এটা যেন ইয়াত মই থৈ যাম সেইটো বস্তু তেনেকুৱা নহয়েই আৰু যদি হ'লহেঁতেন চাগে আপোনালোকৰ আশীৰ্বাদ দিবলৈ চেষ্টা কৰিলোহেঁতেন কিন্তু অনাগত দিনত যদি আপোনালোকৰ আশীৰ্বাদত যদি তেনেকুৱা হয় তেতিয়া দিবলৈ একেবাৰে চেষ্টা কৰিম আৰু কৰিম মানে যিটো ভাবোঁ সেইটো কৰিহে আৰু কিন্তু ময়ো আপোনালোকক এটা বস্তু দেখাওঁ আমি আহিছিলোঁ চক ক'ৰ পৰা সেই জেগাডোখৰ পৰা আহিছিলোঁ আৰু এইটো ইয়াৰ ভিউটো চাওকচোন চক তলত একদম নামনি অসম মানে সমতল ঠাই আৰু ওপৰত একদম আমি পাহাৰৰ ওপৰত কিমান ওপৰত আছোঁ চাওকচোন টাটা বাই বাই কৰি পেলাই ইয়াৰ পৰা নামি দিলোঁ কিন্তু যিটো ৰাস্তা আহিছিলোঁ মানে সেইটো ৰাস্তাই কিন্তু নাযাওঁ এতিয়া বেলেগ এটা ৰাস্তাত আহিছোঁ মানে খুব এটা ধুনীয়া বাৰু ৰাস্তা আপোনালোকে ধৰিব পাৰিছে চাগে আৰু এইফালে ধুনীয়াকৈ গৈ আছোঁ মানে গৈ আছোঁ আকৌ ক'বলৈ ব'লক বেলি ডুবু হ'ল আৰু আমাৰো ঘৰলৈ যাবলৈ হ'ল মানে বহুতে আপোনালোকৰ ভিডিঅ'ত দেখালোঁ আৰু সেয়েহে মানে গৈ আছোঁ ঘৰলৈ মানে ময়ো ঘৰলৈ যাবগৈ লাগিব বন্ধুসকলৰ ঘৰত যেতিয়া আছোঁ ন কালিয়ে থাকিলোঁ আৰু ঘৰখনীয়াও কথা এটা আছে আৰু সেইকাৰণে ভাবিছোঁ ঘৰলৈকে যাওঁগৈ আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাযাওঁ বছ মানে অকল ভিডিঅ' চাই কেনে পেলাই কমেণ্টত জনাব যদি মই ভিডিঅ'টো কোনোবা নক'বলগীয়া কথা কৈছোঁ অনুগ্ৰহ কৰি মোক নিজৰ ভাই কণ্ঠে মাফ কৰিব আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম।